নমস্কাৰ, আমি আৰু এখন ঠাইত আহি পালোঁহি নাজিৰা লিগিৰি পুখুৰী গাঁৱত আমি আহি পালোঁ। এতিয়া ইয়াতেও বহুত পানী হৈছিলে আৰু বোকাৰে ভৰি পৰিছে মানুহৰ ঘৰবিলাক। আচলতে বহুত দুখ লগা কথা হয় যে ইয়াতে বহুত জীৱ জন্তু মৰিছে হৈ গৈছে। হয়, আমাৰ ইয়াৰে স্থানীয় ব্যক্তি আছে। কি ক'ব আপুনি? গৰম মুদলৈকে পানী, তাৰপৰা গৰু ছাগলীবোৰ চব উঠালে, কুকুৰা চুকুৰা কৰি যাব লাগিব। চিলিণ্ডাৰ আৰু বেৰ ভাঙি পাৰ কৰি আৰু বোকা পানীটোৰ কথা এতিয়াতো বোকাতটো ওলাবলৈ মুস্কিল। এবাৰ ওলালে এবাৰ পানীৰ লগত লাগিবই। আচলতে এখেতে ক'লে গোটেইখিনি কথা আপোনালোকে বয়োজ্যেষ্ঠ ব্যক্তিজনৰ পৰা শুনিলে। আৰু আমাৰ এই অঞ্চলটোত সকলো ব্যক্তিৰ তেনেকুৱা অৱস্থা হৈছে যে কিছুমান মুৰ্গীৰ ফাৰ্ম আছে, মুৰ্গী মৰি শেষ হৈ গৈছে। গৰুবিলাক গোটেই এৰি দিছে, য'তে য'তে মানে গৈছে আৰু কিছুমান মৰিছে। তেনেকৈ আচলতে এই অঞ্চলৰ ব্যক্তিবিলাক বহুত যথেষ্ট ক্ষতি হৈছে। আৰু আমি যিমানখিনি পাৰিছোঁ টিম ফৰ্চুনৰ পৰাই সহযোগ কৰিব চাইছোঁ, যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী আমি সহযোগ কৰিবলৈ আহিছোঁ আচলতে। আৰু এই অঞ্চলত সকলো অসমবাসী ৰাইজ ওলাই আহিছে, এই অঞ্চলত আহিছে। হয়, বহুত অসমবাসী ৰাইজ সকলো আহিছে ইয়াতে। যিখিনি যোনে যিমান পাৰে সহযোগ কৰিছে, বহুত ভাল লাগিছে আচলতে। আৰু এইবাৰে দেখিছোঁ যে এনেকুৱা অসমবাসী ৰাইজে আমাৰ বানপীড়িত অঞ্চলত সকলোৱে সহযোগ কৰাৰ কাৰণে বহুত আগ্ৰহী হৈ আহিছে। আচলতে এইটো আমাৰ মানৱতা হয়, এই ধৰণে আমি মানৱতা ৰক্ষা কৰি যাব লাগিব। তেখেতে বিলাই দি আছে, মহিলা উভয়ে সকলোখিনি ব্যক্তি আহিছে। আপোনালোকেও এই ধৰণে সহযোগ কৰক আৰু এই ধৰণে সহযোগ কৰিব আপোনালোকে। ধন্যবাদ জনাইছোঁ।